মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আজি মই একেবাৰে সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। তোমালোকে ভালদৰে চাই যাবা। আৰু এই প্ৰশ্ন উত্তৰসমূহ লিখোঁতে মই তোমালোকক উত্তৰটোত এনেধৰণে আণ্ডাৰলাইন কৰি দিছোঁ। অৰ্থাৎ এই আণ্ডাৰলাইন কৰা অৰ্থটো হ'ল তোমালোকৰ এই বহীখন চাওঁতে পৰীক্ষকৰ যাতে খুব সহজে উত্তৰটো চকুত পৰে। গতিকে তোমালোকে উত্তৰটো তেনেধৰণে আণ্ডাৰলাইন কৰি দিবা। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়? উত্তৰটো লিখিবা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, বড়ো, তিৱা, কাৰ্বি আদি অসমীয়া জনগোষ্ঠীৰ ধাৰক। ২ নম্বৰটো চোৱা, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি? সকলোকে বান্ধি থোৱা এনাজৰীডাল হ'ল অসমীয়া ভাষা। প্ৰাচীন কালৰে পৰা অসম কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ, প্ৰাচীন কালৰে পৰা অসম যাদু, মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। মধ্য এছিয়াকাই ইতিহাস কোনে লিখিছিল? উত্তৰ, মধ্য এছিয়াকাই ইতিহাস পণ্ডিত ৰাহুল সংকীৰ্তায়নে লিখিছিল। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি। নেক্সট কুৱেশ্যন, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ ৰচনা। ৱৰ্ল্ড ৱাইড ৱেব ধাৰণা বীজ ক'ত অংকুৰিত হৈছিল? ৱৰ্ল্ড ৱাইড ৱেব ধাৰণা বীজ 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্নত অংকুৰিত হৈছিল। এতিয়া নেক্সট কুৱেশ্যন চোৱা, তটৰেখা কি? তটৰেখা হ'ল সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগ আৰু স্থলভাগৰ সীমাৰেখা। হিজাব কি? হিজাব হ'ল মুছলমান মহিলাই মূৰ ঢাকি লোৱা কাপোৰ। নেক্সট কুৱেশ্যন, এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। নেক্সট কুৱেশ্যন, দৃষ্টি আৰু সৃষ্টি কি? উত্তৰ, দৃষ্টি আৰু সৃষ্টি হ'ল কবি আব্দুছ ছাত্তাৰে লিখা এখন পুথি। এতিয়া চোৱা, কিটছৰ কোনটো কবিতাত তীব্ৰ সমালোচনা হয়? উত্তৰ, কিটছৰ এণ্ডিমিয়ন কবিতাৰ তীব্ৰ সমালোচনা হয়। নেক্সট কুৱেশ্যন, মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন কি বুলি কৈছে? উত্তৰ, মহাপুৰুষ মাধৱদেৱে তেওঁৰ একমাত্ৰ মহাধন ভগৱানৰ 2 চৰণক কৈছে। এনিশাৰ কবিতা আৰু এদিনৰ কবিতা গ্ৰন্থ দুখনৰ ৰচক কোন? এনিশাৰ কবিতা আৰু এদিনৰ কবিতা গ্ৰন্থ দুখনৰ ৰচক দেৱজিৎ ভূঞা। চামছেৰ কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা কিমান? চামছেৰ কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা হ'ল 21,798 ফুট। নেক্সট কুৱেশ্যন, টুলুং ভুতুং মানে কি? উত্তৰ, টুলুং ভুতুং মানে থৰক বৰক কৰা। নেক্সট কুৱেশ্যন, অভিযাত্ৰী মানে কি? অভিযাত্ৰী মানে হ'ল দুৰ্গম পথেৰে যোৱা সাহসী লোক। অসমীয়া ভাষাৰ সলনি কিমান চনৰ পৰা কিমান চনলৈ অসমত বঙালী ভাষা চলিছিল? উত্তৰ, অসমীয়া ভাষাৰ সলনি 1836 চনৰ পৰা 1873 চনলৈ অসমত বঙলা ভাষা চলিছিল। নেক্সট কুৱেশ্যন, অনুৰাধা শৰ্মা পূজাৰীয়ে কোন চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল? উত্তৰ, অনুৰাধা শৰ্মা পূজাৰীয়ে 2013 চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল। ছৈয়দ আব্দুল মালিকৰ যিকোনো এখন কবিতা পুথিৰ নাম? উত্তৰ, ছৈয়দ আব্দুল মালিকৰ কবিতা পুথি হ'ল বেদুইন আৰু এখন হ'ল স্বাক্ষৰ। নেক্সট কুৱেশ্যন, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? উত্তৰ, বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? উত্তৰ, ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল। ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম কি? উত্তৰ, ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম জন কিটছ। নেক্সট কুৱেশ্যন,
ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? উত্তৰ ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, পুৰুষাৰ্থ কি? পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। নেক্সট কুৱেশ্যন চোৱা, বেদনাৰ উল্কা কবিতা পুথিখন কাৰ ৰচনা? উত্তৰ বেদনাৰ উল্কা কবিতা পুথিখনৰ ৰচক অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ। এতিয়া তোমালোকে এই শ্বৰ্ট প্ৰশ্নসমূহ ভাল ধৰণে চাবা, ইয়াৰ পৰা তোমালোকৰ 100% আহিবই।